বেলেগ বেলেগ কথা কওঁ আমাৰ ৰৈ লওঁ ন খালি এটাই অনুৰোধ ধুনীয়া ধুনীয়া ছোৱালীখিনি আপোনালোক গুচি নাযাব আপোনালোক থাকিলেহে আমি কিবা এটা বিপদ যোগাই থওঁ হা কি ক'লে আৰু এটা দিন ই আহি আছে আমাৰ ককা দেউতা ওজা আছিলে আমাৰ আকৌ মা মানে এজনীয়ে ছোৱালী আছে আচ্ছা গতিকে ঢোলটো মই শিকাই থাকো আয়ে যেতিয়া ঢোল বজায় তেতিয়া পিতাইটো নাচনীকে শিকাব ন তেতিয়া মানে এইটো একো পিতাই মানে অকল লয়লাটো নাছিল সেইকাৰণে বিহু গালে মানে মই সেই আইটো আগত ৰাখোঁ মই যি নহয় ধুনীয়া পিতাইও পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে মই অসমবাসী ৰাইজৰ বিহুৰ আন্তৰিক ওলগ আছিলোঁ আৰু প্ৰথম কথা যে অসমীয়া নৱবৰ্ষটোত অসমীয়া ৰাইজ সকলো সুখ শান্তিৰে হাঁহিৰে উপচি কৰক সেয়ে কামনা কৰিলোঁ আৰু আপোনালোকে আমাৰ বেহাৰবাৰী আউটপোষ্টৰ ধাৰাবাহিকখন আজি নৰ্থ ইষ্টৰ ভিতৰত দীৰ্ঘতম ধাৰাবাহিক আপোনালোকে যি মৰম আশীৰ্বাদ স্নেহ দিলে তাৰ কাৰণেই আজি আচলতে সুদীৰ্ঘ 12টা বছৰ আমাৰ আপোনালোকৰ মাজত এনেকৈয়ে থাকিবলৈ সুবিধাকণ পাইছোঁ আজি 38 সংখ্যক ঢিং ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে নিমন্ত্ৰণ কৰি অনাত এই জগন্নাথ মন্দিৰ প্ৰাংগণত আয়োজিত এই 26খন গাঁৱৰ ৰাইজে সন্মিলিত হৈ যি ৰঙালী বিহু উৎসৱ উদযাপন কৰে তাত আজি উপস্থিত হ'বলৈ পায় এজন অতিথি হিচাপে মই নথৈ আনন্দিত মই নগয়া আৰু ইয়ালৈ আহিবলৈ পাই সঁচাকৈ ভাল লাগিছে ইয়াৰ আগতে এই বিহুৰ কথা শুনিছিলোঁ আজি আহিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ আৰু ৰাইজে মৰম চেনেহ এনেকৈ দি থাকিব আৰু অনাগত দিনত যাতে আৰু অকণ আগুৱাই যাব পাৰে শেহতীয়া পৰিকল্পনা কিবা আছে নেকি শেহতীয়া পৰিকল্পনা আচলতে মই অভিনেতাৰ লগতে মই স্ক্ৰিপ্ট লিখোঁ চিত্ৰনাট্য কৰোঁ মোৰ এখন দেউতা বুলি নতুন ধাৰাবাহিক মই লিখা ৰেঙনিত সম্প্ৰচাৰ হ'ব আৰু তাৰ লগে লগে প্ৰতিমা বুলি আন এখন ধাৰাবাহিকৰ কাম কৰি আছোঁ আৰু ৰতনপুৰ বুলি এখন নতুন চিনেমা আহিব এতিয়া প্ৰমোশ্যন হোৱা নাই হ'ব আৰু কাম হৈ আছে আৰু গতিকে আৰু অন্যান্য এতিয়া জানমণি আহি আছে জানমণি এবাৰ ৱেব ছিৰিজত আহিব 10টা খণ্ড তাতো এটা মুখ্য ভূমিকাত আছোঁ মই গতিকে আপোনালোকে চাব আৰু আশীৰ্বাদ দি থাকিব খুব ভাল লাগিছে বছৰৰ প্ৰথম অনুষ্ঠান আজি খুবেই ভাল লাগিছে মই আগতে কিবা কাৰণত মিলা নাছিল কাৰণে আহিব পৰা নাছিলোঁ কিন্তু আজি আহিছোঁ আৰু সকলো ৰাইজক একেলগে দেখি খুব ভাল লাগিছে সকলোৱে ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি ধেমালি কৰি নাচিছোঁ গাইছোঁ খুব ভাল লাগিছে আৰু লগতে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাব বিচাৰিছোঁ মোৰ কোৱাত হয়তো অকণমান ভুল হ'ব পাৰে কিন্তু আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় আমাৰ ওপৰত ৰাখিব আৰু বেহাৰবাৰী আউটপোষ্ট সদায় সকলোৱে চাই থাকিব আৰু শেহতীয়া পৰিকল্পনা কি আছে বেহাৰবাৰী আউটপোষ্টৰ বাহিৰে কিবা পৰিকল্পনা বেহাৰবাৰী আউটপোষ্টে এতিয়া সদায় নতুন নতুন পৰিকল্পনা বেহাৰবাৰীৰ লগতে তাৰমানে মোৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট হয় বেহাৰবাৰী আউটপোষ্ট সেই গতিকে বেহাৰবাৰীৰ লগতে আৰু বেলেগ গান চান আছেই কিন্তু বেহাৰবাৰী মেইন আমাৰ কাৰণে আমাক কয় সকলোৱে যে আমি ভাত খাওঁতে বেহাৰবাৰী চাওঁ বুলি কিন্তু মই নিজেও ভাত খাওঁতে বেহাৰবাৰী চাওঁ এই গতিকে বেহাৰবাৰী মোকো লাগে নিজৰ জীৱন হয় অসমৰ